নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো ৰাজ্যবাসীৰ বাবে আটাইতকৈ ডাঙৰ খবৰ বন্ধ হ'ব নেকি ৰেচনৰ চাউল যেহেতু 1 জুনৰ পৰা বন্ধ হৈছে সুলভ মূল্যৰ হিতাধিকাৰীসকলে যি লাভ কৰি আছিল চেনি ডাইল আৰু নিমখ ইয়া বন্ধ হৈছে তাৰ পাছতে এই জনতাৰ মাজত হাহাকাৰ লাগিছে প্ৰশ্ন উত্থাপন হৈছে যে ৰেচনৰ চাউল লাভ নকৰিব নেকি ৰাজ্যবাসীয়ে যদি ৰেচনৰ চাউল লাভ নকৰে তেনেহলে কি হ'ব জনতাৰ মাজত এক প্ৰকাৰে প্ৰশ্ন উত্থাপন হৈছে হাহাকাৰ লাগিছে আমি এই মুহূৰ্তত সবিশেষ লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যবাসীৰ বাবে বন্ধ হ'ব নেকি ৰেচনৰ চাউল বন্ধ হ'ব নেকি বন্ধ হল চেনি নিমখ আৰু ডাইল সুলভ মূল্যৰ যিসমূহ সামগ্ৰী লাভ কৰিছিলে জনতাই সেই সামগ্ৰীসমূহ বন্ধ হৈছে চেনি নিমখ আৰু ডাইল 1 জুনৰ পৰা বন্ধ হৈছে তাৰ পাছতেই জনতাৰ মাজত হাহাকাৰ লাগিছে চাউল বন্ধ হ'ব বুলি চিন্তিত হৈ পৰিছে এতিয়া ৰাজ্যবাসী কিন্তু চিন্তাৰ কোনো কাৰণ নাই পূৰ্বৰ দৰে ৰাজ্যবাসীয়ে লাভ কৰিব ৰেচনৰ চাউল এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এয়া অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ যেহেতু 1 জুনৰ পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ কৰা নাইকিয়া চেনি নিমখ আৰু ডাইল তাৰ পাছতে প্ৰশ্ন উত্থাপন হৈছিল ৰাজ্যৰ জনতাৰ মাজত যিসকল ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছিল সেই হিতাধিকাৰীসকলৰ মাজত প্ৰশ্ন উত্থাপন হৈছিল যে চাউল কেনেবাকৈ বন্ধ হ'ব নেকি কিন্তু এতিয়া চিন্তাৰ আৰু কাৰণ নাইকিয়া পূৰ্বৰ দৰে ৰাজ্যবাসীয়ে লাভ কৰিব ৰেচনৰ চাউল আমি এই মুহূৰ্তত জনাই যোৱাৰ চেষ্টা কৰিছো বন্ধ নহয় ৰেচনৰ চাউল আগৰ দৰে লাভ কৰিব আগৰ দৰে প্ৰত্যেকগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব চাউল এই মুহূৰ্তত আমি সবিশেষ জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে এয়া অত্যন্ত এটা জৰুৰী খবৰ চিন্তা নকৰিব আপোনালোকে পূৰ্বৰ দৰেই লাভ কৰিব ৰেচনৰ চাউল লাভ কৰিব যেহেতু 1 জুনৰ পৰা বন্ধ হৈছে চেনি নিমখ আৰু ডাইল যিসকলে সুলভ মূল্যৰ এই সামগ্ৰীসমূহ লাভ কৰিছিল চেনি নিমখ আৰু ডাইল সেয়া বন্ধ হৈ পৰিছে তাৰ পাছতেই জনতাৰ মাজত এক প্ৰকাৰে হাহাকাৰ লাগিছিল যে চাউল বন্ধ হ'ব নেকি বুলি হাহাকাৰ লাগিছিল বিভিন্ন জনৰ মাজত প্ৰশ্ন উত্থাপন হৈছিল যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ মাজত প্ৰশ্ন উত্থাপন হৈছিল কিন্তু তেওঁলোকে এতিয়া চিন্তা কৰিব নালাগে কাৰণ পূৰ্বৰ দৰে সেই সকলে লাভ কৰিব ৰেচন কাৰ্ডৰ চাউল লাভ কৰিব আমি এই মুহূৰ্তত জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক আটাইতকৈ এটা ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো পূৰ্বৰ দৰে লাভ কৰিব ৰেচনৰ হিতাধিকাৰীসকলে চাউল আমি এই মুহূৰ্তত জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ চিন্তা কৰিব নালাগে পূৰ্বৰ দৰে আপোনালোকে লাভ কৰিব চাউল লাভ কৰিব যেহেতু 1 জুনৰ পৰা বন্ধ হৈছে নিমখ চেনি আৰু ডাইল যিসকল ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰি আছিল সেয়া বন্ধ হৈ পৰিছে কিন্তু চাউলৰ ক্ষেত্ৰত তেনে নহয় চাউলৰ ক্ষেত্ৰত পূৰ্বৰ দৰে নিয়ম বাহাল থাকিব পূৰ্বৰ দৰে প্ৰত্যেকগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব চাউল এই মুহূৰ্তত জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ আটাইতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ চিন্তাৰ কোনো কাৰণ নাই কাৰণ পূৰ্বৰ দৰে আপোনালোকে লাভ কৰিব ৰেচন কাৰ্ডৰ চাউল লাভ কৰিব যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে এয়া আটাইতকৈ ডাঙৰ খবৰ গুৰুত্বপূৰ্ণ খবৰ প্ৰশ্ন উত্থাপন হৈছিল জনতাৰ মাজত হাহাকাৰ লাগিছিল যেতিয়া এই চেনি নিমখ আৰু ডাইল বন্ধ হৈ পৰিছিল তাৰ পাছতে জনতাৰ মাজত হাহাকাৰ লাগিছিল কিন্তু এতিয়া আপোনালোকে হাহাকাৰ কৰিব নালাগে আপোনালোকে পূৰ্বৰ দৰে এই চাউল লাভ কৰিব পূৰ্বৰ দৰে চাউল আপোনালোকে পাই থাকিব সেই নিয়ম বাহাল থাকিব